Hello friends, মাংস খাব লাগিছে নেকি? আজি লৈ আহিছোঁ চিম্পল এণ্ড হেল্ডি চিকেন ৰেচিপি। আশা কৰোঁ ভাল পাব আপোনালোকে। পিছে তলত থকা লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব নাপাহৰিব। আহক আৰম্ভ কৰোঁ। মাংস লৈ আনিছোঁ 750 গ্ৰাম। এতিয়া মাংসখিনি ভালকৈ ধুই লওঁ। মাংস ধোৱা হৈ গ'ল। এতিয়া মেৰিনেশ্যনৰ কাৰণে আমি ইয়াতে এড কৰিম পিঁয়াজ, দৈ, সৰিয়হৰ তেল, হালধি, নিমখ, ধনিয়া জিৰা গুড়া আৰু আদা নহৰু ধনিয়া পাতৰ পেষ্ট। আপোনালোকে নেমু বা গৰম মছলা পাউডাৰ দিব পাৰে। লগতে মই দিছোঁ গোটা জালুকৰ গুটি। মাংসখিনি ভালদৰে মিহলাই উঠি আমি 20 মিনিটমানৰ কাৰণে আমি ৰেষ্টত থৈ দিম। বিশ মিনিট হৈ গ'ল। ষ্টিম কৰিবলৈ আমি এলুমিনিয়াম ফইলত আমি চিকেনৰ পিচেছবোৰ এটা এটাকৈ থৈ দিম। মই কলপাতত বনাম বুলি ভাবিছিলোঁ, তেওঁ নোপোৱা কাৰণত মই এলুমিনিয়াম ফইলত লৈছোঁ। মেৰিনেশ্যনৰ টাইমত মই জলকীয়া ব্যৱহাৰ কৰা নাছিলোঁ, তাৰ কাৰণে মই জলকীয়া ধুনীয়াকৈ এটা এটাকৈ থৈ দিছোঁ আৰু আদা পিচেছবোৰ দি দিছোঁ। ষ্টিমাৰ কেছত মই মাংসটো থৈ দিছোঁ। মই এতিয়া নাইফৰ জৰিয়তে মই সৰু সৰুকৈ ফুটা কৰি দিছোঁ, যাতে ভালকৈ ভাপ পাছ হয়, ওপৰলৈকে মাংসত ভালকৈ লাগি যায় যাতে। গেছ অন কৰি ষ্টিমাৰটো আমি তাতে থৈ দিলোঁ। এতিয়া ভালকৈ ঢাকনি মাৰি আমি মোটামুটি আৰু 45 মিনিটছৰ কাৰণে আমি ঢাকি থৈ দিম। ইয়াক ষ্টিম হ'বলৈ দিওঁ, তেতিয়ালৈ আমি আন এটা মাংস প্ৰিপেয়াৰ কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ পেন, অলপ তেল দিছোঁ। তেলত পিঁয়াজ, জলকীয়া একেলগে দি দিছোঁ। আধা মেৰিনেট কৰি থৈ দিয়া মাংসখিনি মই খেছিলোঁ যে, সেইটো মই ইয়াতে দি দিছোঁ। মাংসখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিওঁ। ইয়াৰ নিজৰ যিটো পানী ওলাব, সেই পানীখিনি আমি শুকাবলৈ দিম। লগতে মই দি দিছোঁ কায়েন পেপাৰ পাউডাৰ, যিটো ৰেড চিলি পাউডাৰ মই ব্যৱহাৰ কৰা নাই। বিলাহী এটা স্লাইচ কৰি মই বিলাহীটো চফ্ট হোৱালৈকে মই মাংসটো ফ্ৰাই কৰি থাকিম। মাংস ফ্ৰাই হৈ গৈছে। এতিয়া ক্ৰিমি টেক্সচাৰৰ কাৰণে পানী দিছোঁ, গৰম পানী ব্যৱহাৰ কৰিছোঁ মই। এফালে আমি ষ্টিম হৈ থকা মাংসটো চেক কৰি চাওঁ। 30 মিনিটছ পাৰ হৈ গৈছে। মাংসটো অলমষ্ট ৰেডিয়ে হৈছে, আৰু 10-15 মিনিট ঢাকি থৈ দিলে হৈ যাব। লাগিছেনে বাৰু? টেম্পটিং এণ্ড ডিলিচিয়াছ। এফালে মাংস পানী উতল আহিছে, পানী বইল হৈ গৈছে মাংস। এতিয়া মই ক্ৰীম দিছোঁ ফাইনেল টাচৰ কাৰণে। ক্ৰীমিনেছ বহুত দৰকাৰী হয় এইটো ডিছত। এবাৰ গ্ৰেভিটো ঠিক হোৱাৰ পিছতে আমাৰ ডিছ ৰেডি। আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত বনাই, একদম ইজি হয়। তেল কম আছে, মছলাও কম আছে। আমাৰ ক্ৰিমি চিকেন ৰেডি হৈ গ'ল।
গৰম ভাতৰ লগত উপভোগ কৰিব পাৰে অথবা ৰুটি বা পোলাওৰ লগত খাব পাৰে একদম চিম্পল এণ্ড হেল্ডি এনেকুৱাই আৰু ভাল ভাল ভিডিঅ' সহজতে বনাব পৰা ভিডিঅ' আপোনাক যদি লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আগলৈ চাই যাওক আৰু থেংক ইউ বাই ইট হেল্ডি ষ্টে হেল্ডি জয় ৰাধা